এটা বিশেষ কথাৰ কাৰণে ৰখি আছিলোঁ হৈ গ'ল যেতিয়া এতিয়া এনি ডে যিকোনো মুহূৰ্ততে হৈ যাব মাত্ৰ কথাৰ ওপৰত কথাও কোনো তেওঁ আজি গ্ৰহণ নকৰে। আকৌ গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ আৰম্ভ হৈছে চৰ্চা। জুবিন মৃত্যুৰ গোচৰৰ অভিযোগনামা SITয়ে আদালতত দাখিল কৰাৰ পিছতেই গৌৰৱ গগৈৰ বিৰুদ্ধে তদন্তৰ বাবে গঠিত SITক লৈ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গৌৰৱ গগৈৰ বিৰুদ্ধে উপযুক্ত তথ্য থকা বুলি পুনৰ দাবী কৰিলে মুখ্যমন্ত্ৰীয়ে। গৌৰৱ গগৈৰ লিংকটো কেতিয়া আপুনি সোনকালে হৈ যাব, এতিয়া সোনকালে হৈ যাব। আজি এটা বিশেষ কথাৰ কাৰণে ৰখি আছিলোঁ হৈ গ'ল যেতিয়া এতিয়া এনি ডে যিকোনো মুহূৰ্ততে হৈ যাব। হিমন্ত বিশ্ব শৰ্মাৰ দাবীৰ পিছতেই গৌৰৱ গগৈয়ে ক'লে ভয় খাইছে মুখ্যমন্ত্ৰীয়ে। তেওঁৰ যে আজি মনত এটা ভয়, তেওঁ যে ঘূৰি নাহে মুখ্যমন্ত্ৰী হিচাপে আৰু ৰাইজৰ সন্মুখত তেওঁ গোটেই নিজৰ যে কিমান কেলেংকাৰী ক'ত মাতি লৈছে গোটেইখিনি কথা ৰাজহুৱা হ'ব আৰু তাৰপিছত ৰাইজৰ মাজত যে তেওঁ থাকিব নোৱাৰিব এইখিনি কথা আজি তাৰিখত তেওঁ গম পাই গৈছে। এবছৰ ধৰি একেটা কথাকে কৈ আছে কিন্তু কোনো প্ৰমাণ দিব পৰা নাই কিয় বুলি এইবাৰ মুখ্যমন্ত্ৰীক প্ৰশ্ন গৌৰৱ গগৈৰ। যি কথা গোটেই বছৰ কৈ আছে সেই একেখিনি কথা দোহাৰি আছে। আজিলৈকে কোনো প্ৰমাণ দিব পৰা নাই, আজিলৈকে কোনো তথ্য দিব পৰা নাই, মাত্ৰ কথাৰ ওপৰত কথাও কোনো তেওঁ আজি গ্ৰহণ নকৰে। ক্ষমতা বা আৰক্ষী সদায় লগত নাথাকিব, ৰাইজৰ প্ৰশ্নৰ এদিন মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব লাগিব বুলিও ক'লে গৌৰৱ গগৈ। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া সংকটত আছে। তেওঁ জানে যে তেওঁৰ চৰকাৰ ঘূৰি নাহে, তেওঁ জানে যে পৰৱৰ্তী সময়ত তেওঁ মুখ্যমন্ত্ৰী চকীত বহি থাকিব নোৱাৰিব, তেওঁ জানে যে নিজকে ৰক্ষণা দিবলৈ তেওঁৰ ওচৰত অসম আৰক্ষী সেই অস্ত্ৰটো তেওঁৰ ওচৰত নাথাকিব। পৰৱৰ্তী দিনত ৰাইজে তেখেতক প্ৰশ্ন সুধিব, পৰৱৰ্তী দিনত তেওঁৰ ওপৰত কেছ হ'ব, পৰৱৰ্তী দিনত তেওঁ কোৰ্টলৈ যাবলৈ হ'ব আৰু সেইকাৰণে আজি তেওঁ মনৰ ভিতৰত যথেষ্ট চিন্তা। পিছে মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা, গৌৰৱ গগৈৰ বিৰুদ্ধে তথ্য আছে, হ'ব ব্যৱস্থাও। গৌৰৱ গগৈৰ লিংকটো কেতিয়া আপুনি সোনকালে হৈ যাব, এতিয়া সোনকালে হৈ যাব। আজি এটা বিশেষ কথাৰ কাৰণে ৰখি আছিলোঁ হৈ গ'ল যেতিয়া এতিয়া এনি ডে যিকোনো মুহূৰ্ততে হৈ যাব। কিন্তু আৰু কিমান দিন তাৰ বাবে অপেক্ষা কৰিব লাগিব? গৌৰৱ গগৈৰ পাকিস্তান লিংক বিচাৰি SITয়ে কৰা তদন্তত কি ওলাব? কাৰ কথা সঁচা, কোন মিছা হ'ব? ব্যুৰো ৰিপৰ্ট, NKTV+।